ৰেজাউল কৰিমক কংগ্ৰেছে কৰা অপমানৰ ফল ভুগিব লাগিব 2024 নিৰ্বাচনত। এই শংকাৰ এআইডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰ আক্ৰোশৰ বাবে যোগদান কৰিয়ে দল এৰিবলৈ ৰেজাউল বাধ্য হোৱাটো দুৰ্ভাগ্যজনক আখ্যা বিধায়কগৰাকীৰ। সংখ্যালঘু মুছলমান লোকৰ ন্যায়ৰ কথা কংগ্ৰেছে ক'বলৈ নিদিয়ে বুলিও মন্তব্য আশ্ৰাফুল হুছেইনৰ। ৰেজাউল কৰিম চৰকাৰ আমছুৰ এজন অন্যতম বলিষ্ঠ নেতা আৰু তেখেতে আমছুত প্ৰায় 20 বছৰকাল সেৱা আগবঢ়াইছে অসমৰ মজলুম মেহনতি সংখ্যালঘু জনতাৰ হকে। আৰু তেখেতে এটা দললৈ গৈছিল আৰু আমাৰ শুভেচ্ছা নিশ্চিতভাৱে আছিল, কিন্তু দেখা গ'ল সেই দলত এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছত তেওঁক সেই দলৰ পৰা এনেকুৱা পৰ্যায়লৈ পোৱাই দিলে যেন বিজেপিৰ এজেণ্ট হৈ তেওঁ কথা কৈ আছে। সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আছিল আৰু সেই ক্ষেত্ৰত আমি খুব মৰ্মাহত হৈছিলোঁ। অসমৰ সংখ্যালঘু সমাজ মৰ্মাহত হৈছে। এই ধৰণে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃবৃন্দই তেখেতে এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছতো বিজেপিৰ নেৰেটিভত ভৰি দি তেওঁলোকে সেই সংখ্যালঘু জনগোষ্ঠীৰ নেতাক তেওঁলোকে এই ধৰণে তাৰ পৰা খেদি পঠিয়ালে। অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব। ৰেজাউল কৰিম চৰকাৰৰ লগত কংগ্ৰেছে যিখিনি কৰিলে এইখিনি উচিত প্ৰত্যুত্তৰ আমি জনগণৰ পৰা বিচাৰিছোঁ আৰু জনগণে নিশ্চিতভাৱে এই কথাবিলাক আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত কোৱাকৈ আৰম্ভ কৰিছে যে আচলতে কংগ্ৰেছ দলটোত যে সংখ্যালঘুৰ হক আৰু অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে এটি পৰিৱেশ নাই, তেওঁলোকৰ হৈ কোনোবা বিধায়ক বা নেতা হ'লে তেওঁলোকে যে মুখ নিশ্চুপ ৰাখিব লাগে, সংখ্যালঘুৰ কথা ক'লে তেওঁলোকৰ উজনিৰ ভোট ভাঙি যায়, অমুক হয় তমুক হয়। আজি স্বাধীনতা 78 বছৰ পিছত 51 বছৰ 200 দিন কংগ্ৰেছে শাসন চলায় এই সংখ্যালঘু মানুহখিনিক যিখিনি বঞ্চনা কৰিছে, যিখিনি এই মানুহখিনিক বিভিন্ন প্ৰকাৰে প্ৰাপ্তিৰ পৰা বঞ্চনা কৰি আজি মাটিৰ পট্টা পৰ্যন্ত দিয়া নাই, নাগৰিকত্ব সুনিশ্চিত কৰা নাই আৰু অন্যান্য যিসমূহ সমস্যা এইবিলাকতো তেওঁলোকৰ কাৰণে। আজি এই কথা বতৰাবিলাক তেওঁলোকে সমাধানো নকৰে আৰু তাতে ক'বও নিদিয়ে। আচলতেতো কংগ্ৰেছলৈ কোনো যাবই নালাগে। এই মানুহবিলাক যায় কিয়? মই যোৱা